1,48,000 টকাত এখন ডমিনৰ আপোনালোকে পাই যাব দেৰি নকৰিব বহুত ধুনীয়া কণ্ডিচনৰ গাড়ী ডমিনৰ 2023 এক্সপালস 2023 এক্সপালস 1 লাখ টকা যদি কোনোবা ল'ব বিচাৰে এএছ মটৰছ ভিজিট কৰিব 1 লাখ টকাত এখন গাড়ী আমি দি দিম কিলোমিটাৰ 14,000 ৰানিং আছে মডেল 2023 এক্সপালস 4V 2023 হয় এখন গাড়ী এভেঞ্জাৰ 160 আৰু ইয়াৰ কিলোমিটাৰ 11,000 চলিছে আৰু প্ৰাইচটো হৈছে 80,000 আপোনালোকে নতুন যদি এখন গাড়ী ল'ব যায় 1.5 লাখ টকা পৰে 80,000 এখন গাড়ী আপোনালোকে 17,000 চলা মেট ব্লেকত আপোনাৰ R15 V4 মই দি দিম আপোনালোকক 1,40,000 1,40,000 টকাত আপোনালোকে চাব পাৰে একদম এইখন গাড়ী 2019 মডেল হয় 2019 গাড়ী হয় কিলোমিটাৰ 9,000 মান ৰানিং আছে এখন গাড়ীৰ আৰু এইখন গাড়ীৰ প্ৰাইচটো আমি কৈছো 1,85,000 1,85,000 হলে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব 1,30,000 টকা হলে এখন গাড়ী আপোনালোকে এএছ মটৰছৰ পৰা ল'ব পাৰিব নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে আমাৰ এএছ মটৰছৰ ইউটিউব চেনেললৈ লগতে আমাৰ এএছ মটৰছৰ ফেসবুক পেজলৈ তো বন্ধুসকল আজিৰ ভিডিঅ'ত মই কেইখনমান আমাৰ ডিলাৰৰে টু হুইলাৰৰ ষ্টক কেইখনমান আপোনালোকৰ ওচৰত মই আপডেট দিম তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব যদি ইয়াৰ ভিতৰত কিবা ভিডিঅ'ত চোৱাৰ ভিতৰত যদি কিবা বাইক আপোনালোকৰ পছন্দ হয় আমাৰ লগত যোগাযোগ কৰিব আমি আপোনালোকৰ কাৰণে সদায় আছো তো ভিডিঅ'টো শেষলৈ চাই থাকক তো বন্ধুসকল একদম প্ৰথমে মই আপোনালোক দেখাবলৈ বিচাৰিছিলো এইখন ডমিনৰ 250 আমাৰ ষ্টকত আছে ডমিনৰ 250 বৰ্তমান বহুতে বিচাৰে ফোনো কৰে মেছেজো কৰে ডমিনৰ 250 কাৰণে তো ডমিনৰ 50 এখন মূলত আছে চাব পাৰে ৰেড কালাৰত আছে মই এবাৰ দেখাই দিছো 2021 ৰ এইখন ডিসেম্বৰৰ গাড়ী আপোনালোকে সৰি ডিসেম্বৰ নহয় 2021 ৰ আপোনাৰ সেপ্টেম্বৰৰ গাড়ী হয় আৰু কিলোমিটাৰ চলিছে 10,000 অনলি গাড়ীখন খুব ধুনীয়া কণ্ডিচনত আছে একদম শোরুম কন্ডিশনত আছে আৰু এইখন গাড়ী যদি আপোনালোকে ল'ব বিচাৰে এএছ মটৰছ ভিজিট কৰিব আৰু এইখনৰ প্ৰাইচটো আহিব 1,30,000 1,30,000 টকা হলে এখন গাড়ী আপোনালোকে এএছ মটৰছৰ পৰা ল'ব পাৰিব তো এইবাৰ মই নেক্সট গাড়ীখন দেখাবলৈ ওলাইছো আপোনালোকৰ ইয়ং ল'ৰাবিলাকৰ বহুতে ফেভাৰিট গাড়ী হয় এখন বাজাজৰ RS200 হোৱাইট কালাৰত আছে চাব পাৰে খুব ধুনীয়া কণ্ডিচনৰ গাড়ী এখন RS200 হোৱাইট কালাৰ এইখনৰ মডেলটো আপোনাৰ 2022 মডেল হয় চাব পাৰে ধুনীয়াকৈ মই দেখাই দিছো 2022 মডেল টায়াৰ দেখাই দিছো আৰু এইখনৰ প্ৰাইচটো আপোনালোকৰ আহিব 1,25,000 1,25,000 হলে এইখন গাড়ী আপোনালোকে ল'ব পাৰিব তাৰছত মই এইবাৰ দেখাবলৈ লৈছো আপোনালোক এখন আপাচি চাব পাৰে এখন আপাচি 162V এখন 2022 ৰ মডেল হয় 22 মডেল আৰু এইখনৰ প্ৰাইচটো আহিব 85,000 হলে এইখন গাড়ী আপোনালোকে ল'ব পাৰিব এএছ মটৰছৰ পৰা আৰু লগতে যদি কিবা বিচাৰি আছে অলপ নতুনত MT15 যদি ব্লু কালাৰত লাগে এখন আছে চাব ব্লু কালাৰত 2023 মডেল হয় শোরুম কন্ডিশন কৰে A1 কন্ডিশন টায়ার চাব পাৰে 10 ৰ পৰা 12,000 কিলোমিটাৰ ৰানিং হ'ব এটা চাই লওক ব্লু কালাৰত আছে আৰু এইখনৰ প্ৰাইচটো হ'ব 1,57,000 2023 মডেল গাড়ী ফুল গেটআপত আছে গাড়ী নেক্সট মই লৈ আহিছো আপোনাৰ ওচৰত আপাচিৰে 2V হয় আৰু এখন লেটেস্ট লুকখন একেবাৰে লেটেস্ট লুকখন হয় চাব পাৰে ৰেড কালাৰত আছে আপোনালোকে চাওক কিমান ধুনীয়া কন্ডিশন গাড়ী আছে কালাৰ চাওক ইয়াৰ টায়াৰ চাওক এখন গাড়ীত ফুল গেটআপত আছে দেখাই দিছো মই ইয়াতে আপোনালোকৰ কিলোমিটাৰ এখন চলিছে 4,500 2023 ৰ লাষ্টৰ গাড়ী এখন অলমোস্ট 8 মাহ ৰানিং গাড়ী এনেকে স্কেচ নাই খালি ইয়াতে চাব পাৰে আপোনালোকে সৰু স্কেচ এটা হৈছে ইয়াত মানে এইখন মানে ইয়াত থৌতে এইখন বাইকৰ এই লিভাৰ পাত লাগি কিনে অলপ স্কেচ হৈছে এনে সৰুকে আৰু অলপ স্কেচ হৈছে যি কি নহওক এখিনি বাৰু কথা নাই এইখন 8 মাহৰ গাড়ী হয় আৰু এইখনৰ প্ৰাইচটো আহিব আপোনাৰ 1,16,000 1,16,000 আৰু এই সেম মডেলটো যদি আপোনালোকক লাগে বেলেগ এটা কালাৰত মানে হোৱাইট কালাৰত তো সেম আৰু এখন আছে হোৱাইট কালাৰত চাব পাৰে এখনো খুব ধুনীয়া কণ্ডিচনত আছে হোৱাইট কালাৰ হয় এইখনো 8 মাহ মানৰে হ'ব গাড়ী আৰু এইখনৰ প্ৰাইচটো আপোনাৰ সেম হয় 1,16,000 1,16,000 তো এই দুখন আপাচিও আমাৰ ওচৰত নিউ লেটেস্ট লুক আপডেট ষ্টকত আছে আৰু যদি কোনোবাই ল'ব বিচাৰে তো তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব এএছ মটৰছৰ লগত স্ক্ৰীনত মোবাইল নম্বৰ দিয়াই থাকিব আপোনালোকে ফোন কৰিলে হ'ল
আৰু ফোনৰ টাইমিংটো হৈছে ৰাতিপুৱা 10:30 পৰা গধূলি 6টা লৈ। তো নেক্সট দেখাব লৈছো মই R15 V4। R15 V4 যদি 23ৰ মডেল কাৰোবাক কম প্ৰাইচত লাগে, যিমান পাৰো কমত মই দিম। এখন চাই লওক, ব্লু কালাৰ আছে, 2023 মাৰ্চৰ গাড়ী এখন মই দেখাই দিছো। 14 মাৰ্চ 2023 গাড়ী হয়, 2023ৰ 14,000 কিলোমিটাৰ ৰানিং আছে। ব্লু কালাৰত আছে V4। মই যিমান পাৰো এখন কমত দিব চেষ্টা কৰিম। 1,45,000 এখন আপোনালোকে পাই যাব। 1,45,000 টকাত এখন গাড়ী মই দি দিম। এই কথা হ'ল আমি যিমানবোৰ প্ৰাইচ কৈছো এইটো মই দিব পৰা প্ৰাইচটো কৈছো, আৰু ইয়াতে ডকুমেণ্ট চাৰ্জেছটো এক্সট্ৰা হ'ব। এইটো অকল গাড়ীৰ প্ৰাইচ। বহুতে আপোনালোকক ভিডিঅ'ত নক'ব পাৰে, অহাৰ পিছত ডিলাৰত যোৱাৰ পিছত হয়তো ক'ব পাৰে যে আপোনাৰ ডকুমেণ্ট চাৰ্জ এক্সট্ৰা বুলি, কিন্তু মই ভিডিঅ'তে কৈ দিছো। তো আপোনালোকে সেইটো ৰেডি হয়, মেণ্টেলিটিটো যাতে থাকে যে, আৰু মাইণ্ডছেটটো যাতে এনেকুৱা থাকে কি আৰু কম নহয়, আৰু সেইটো হিচাপত আহিব। 1,45,000 দাম হ'ব এখন। নেক্সট চাব পাৰে, মোৰ ওচৰত এখন আছে পালচাৰ P150 ব্লু কালাৰত। এখন 2023 মডেল হয়, বহুত ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন। 9,000 মান কিলোমিটাৰ ৰানিং আছে এখন গাড়ীৰ। আৰু এইখন গাড়ীৰ প্ৰাইচটো মই কৈছো 75,000। 75,000 হ'লে আপোনালোকে মাত্ৰ 2023ৰে গাড়ী ল'ব পাৰিব এইচ মটৰ্ছৰ পৰা। যদি কোনোবাক কাৰো মানে P150 যদি কোনোবাই বিচাৰে, তেতিয়াহ'লে আমাৰ ওচৰত আহিলে হ'ল, আমি দি দিম 75। মই এখন দেখাই আছো আপোনালোকক ডিউক 200। ডিউক 200 একদম নতুনত 2023ৰ মডেল মই দেখাই দিছো, চাব পাৰে আপোনালোকে। 2023ৰ মডেল গাড়ী এখন ডিউক 200 হয়, বহুত ধুনীয়া কণ্ডিশ্যনত আছে। মই দেখাই দিছো, টায়াৰ চাব পাৰে, দেখাই দিছো এবাৰ। এখন 2023ৰে গাড়ী, আৰু ইয়াৰ কিলোমিটাৰটো চলিছে 9,000 চলা এখন গাড়ী। আৰু ইয়াৰ প্ৰাইচটো আহিব 1,65,000। 1,65,000 হ'লে এইখন 200 আপোনালোকে ল'ব পাৰিব। তো V4 চাব পাৰে। V4 আৰু এখন আছে আমাৰ ওচৰত মেট ব্লেক কালাৰত। এইখনৰ মডেলটো আপোনাৰ 2022ৰ হয়, 2022 মডেল। ইয়াৰ কিলোমিটাৰ চলিছে 17,000 চলা মেট ব্লেকত আপোনাৰ R15 V4 মই দি দিম আপোনালোকক 1,40,000, 1,40,000 টকাত আপোনালোকে চাব পাৰে। একদম মই যিমান পাৰো কমত দিয়াৰ চেষ্টা কৰিছো। তথাপিতো যদি দামটো কাৰোবাৰ বেছি হৈছে, মোৰ উপায় নাই, 1,40,000 হ'লে এখন গাড়ী মই দিব পাৰিম। নেক্সট চাই ল'ব পাৰে আপোনালোকে ইণ্টাৰচেপ্টৰ, যদি কাৰোবাক লাগে ৰয়েল এনফিল্ড ইণ্টাৰচেপ্টৰ আপোনাৰ 650 হয় এখন। এইখনৰ কালাৰটো অৰেঞ্জ টাইপটো যে সেইটো হয়, কিন্তু এতিয়া ইয়াত গ্ৰাফিক্স কৰা আছে অলপ ভালকে, এৰোৱা নাই মই গ্ৰাফিক্সটো। যদি কাৰোবাক লাগে আপুনি এনেকৈ চলাব পাৰে, এৰাই ল'লেও ভিতৰত পুৰা ধুনীয়া কালাৰে হৈ আছে। তো এইখন গাড়ী 2019ৰ মডেল হয়, 2019ৰ গাড়ী হয়। কিলোমিটাৰ 9,000 মান ৰানিং আছে এইখন গাড়ীৰ। আৰু এইখন গাড়ীৰ প্ৰাইচটো আমি কৈছো 1,85,000। 1,85,000 হ'লে এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব। 2023ৰ এক্সপালছ, 2023ৰ এক্সপালছ 1,00,000 টকাত যদি কোনোবা ল'ব বিচাৰে, এইচ মটৰ্ছ ভিজিট কৰিব। 1,00,000 টকাত এখন গাড়ী আমি দি দিম। কিলোমিটাৰ 14,000 ৰানিং আছে। মডেল 2023 এক্সপালছ 4V দেখাই দিছো। কোনোবাই যদি ল'ব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব। তাৰপিছত মোৰ ওচৰত আপোনাৰ R15 আছে। R15 এখন V3 হয়, 2021ৰ মডেল হ'ব। আৰু ইয়াৰ প্ৰাইচটো আছে আপোনাৰ 1,25,000। আৰু বহুত গাড়ী আছে। এইখন আছে সিগনেল মডেলৰ, আপোনাৰ ক্লাছিক 350 হ'ব, 2019ৰ মডেল হয় এইখন। ক্লাছিক 350 সিগনেল মডেল, আৰু এইখন আপোনাৰ 19ৰ মডেল হয়। আৰু ইয়াৰ প্ৰাইচটো আহিব আপোনাৰ 1,25,000 টকা, 1,25,000। 2023ৰ হয় এইখন গাড়ী, এভেঞ্জাৰ 160। আৰু ইয়াৰ কিলোমিটাৰ 11,000 চলিছে, আৰু প্ৰাইচটো হৈছে 80,000। আপোনালোকে নতুন যদি এখন গাড়ী ল'ব যায় 1,50,000 টকা পৰে, 80,000ত এখন গাড়ী আপোনালোকে এইচ মটৰ্ছত পাই যাব। ডিউক 390 জেনেৰেশ্যন 3 যদি কোনোবাই বিচাৰে, তেতিয়াহ'লে এইচ মটৰ্ছত যোগাযোগ কৰিব। আপোনালোকৰ ডিউক 390 24ৰ মডেল হয়, ফেব্ৰুৱাৰী মাহৰ গাড়ী হয়। কিলোমিটাৰ মিনিমাম আছে 4,000, আৰু এইখনৰ প্ৰাইচটো আহিব 2,55,000, 2,55,000। ইয়াৰ লগতে আৰু এখন 2024ৰ আপোনালোকে পাই যাব RC 390, লেটেষ্ট মডেল হয়। এইখনো 2024ৰ ফেব্ৰুৱাৰী মাহৰ গাড়ী হয়। কিলোমিটাৰ 7,800 ৰানিং আছে, আৰু ইয়াৰ প্ৰাইচটো হৈছে 2,25,000। অলমষ্ট আপোনালোকৰ 1,10,000 পৰা 1,20,000 আমি ডিছকাউণ্ট দিছো। 2,25,000 টকাত এখন গাড়ী আপোনালোকে পাই যাব। তো এইবাৰ মই দেখাই আছো আপোনালোকক ডমিনৰ 400 যদি কিবা বিচাৰে, চাব পাৰে। গ্ৰীণ কালাৰত আছে ডমিনৰ 400, বহুত একদম ধুনীয়া কণ্ডিশ্যনত আছে, শ্বৰুম কণ্ডিশ্যনত। এইখনৰ 2021ৰ মডেল হয় আপোনালোকৰ। চাওক, ডমিনৰ 400 গ্ৰীণ কালাৰত, ফুল গেটআপত থকা গাড়ী। টায়াৰ চাওক, দেখাই দিছো টায়াৰ। এইখন 2021ৰ মডেল হয়, আৰু ইয়াৰ কিলোমিটাৰটো চলিছে আপোনাৰ 10,000 মান চলিছে। আৰু এইখনৰ প্ৰাইচটো আহিব এইচ মটৰ্ছত 1,48,000, 1,48,000 টকাত এখন ডমিনৰ আপোনালোকে পাই যাব। দেৰি নকৰিব, বহুত ধুনীয়া কণ্ডিশ্যনৰ গাড়ী। ডমিনৰ 400 কাষ্টমাৰে বহুতে ফোন মেছেজ কৰে। তো এইখন গাড়ী মই স্পেচিয়েলি কৈছো 1,48,000ত এখন গাড়ী দি দিম। যদি কোনোবা ল'ব বিচাৰে, অতি সোনকালে আহি আমাৰ লগত যোগাযোগ কৰক। মই দেখাইছো আপোনালোকক ছুপাৰ স্প্লেণ্ডাৰ 2015 মডেল হয়, 15ৰ
BS3 মডেল হয় এখন আৰু এইখনৰ প্ৰাইচটো হৈছে 35,000। নেক্সট মই ইয়াৰ ওচৰত আৰু এখন আছে পালচাৰ NS 160 ব্লেক কালাৰত আছে। এইখনৰ 7 মাহ মান হৈছে আৰু কিলোমিটাৰ 5,000 ৰানিং আছে। এইখনৰ প্ৰাইচটো হ'ব 1,20,000, 1,20,000। লগতে আৰু এখন NS 160 হ'ব পাৰে মানে হোৱাইট কালাৰৰ আছে, ছেমি মডেল হয়, 7 মাহৰ গাড়ী হ'ব। এইখনৰ প্ৰাইচটো ছেমি হ'ব 1,20,000 আৰু কিলোমিটাৰ চলিছে এখন 7,000 চলা গাড়ী। নেক্সট আৰু এখন 5,400 কিলোমিটাৰ চলা ব্লু কালাৰত NS 160। আপোনাৰ এইখনৰ মডেলটো 2023 অক্টোবৰৰ হয়, অলমষ্ট 8 মাহ ৰানিং আৰু এইখনৰ প্ৰাইচটো হ'ব 1,18,000, 1,18,000। এবাৰ মই দেখাইছো NS 200 চাব পাৰে। NS 200 হোৱাইট কালাৰত আছে, 2023 মডেল হয় এখন। এইখনৰ 11 মাহ হৈছে, কিলোমিটাৰ 7,000 ৰানিং আছে। প্ৰাইচ হৈছে ইয়াৰ 1,30,000, 1,30,000 টকা হ'লে আপোনালোকে এখন গাড়ী লৈ যাব পাৰিব। নেক্সট আৰু এখন BS6 আছে, এখন ৰেড কালাৰত চাব পাৰে, 2022 মডেল হয় এইখন গাড়ী। আৰু এইখন গাড়ী যদি ল'ব বিচাৰে 1,15,000 হ'লে আমি দি দিম, 1,15,000, 1,15,000 দি দিম। নেক্সট আৰু এখন গাড়ী আছে আপোনাৰ ইয়াত NS 200 হয়। এইখন আপোনাৰ 2022 মডেল হয়, কিলোমিটাৰ ৰানিং আছে 8,000 অনলি, 8,000 কিলোমিটাৰ চলা গাড়ী আৰু ইয়াৰ প্ৰাইচটো হৈছে 1,18,000, 1,18,000। নেক্সট মই দেখাই দিছোঁ এখন পালচাৰ 220 হয়, 2023 লাষ্টৰ গাড়ী। অলমষ্ট আপোনাৰ 9 মাহ মান ৰানিং হয় গাড়ীখনৰ, কিলোমিটাৰ 6,000 ৰানিং আছে, বহুত ধুনীয়া কণ্ডিশ্যনত আছে, ফুল গেটআপত থকা গাড়ী, ক'তো স্ক্ৰেচ নাপাব আপোনালোকে, ধুনীয়া গাড়ী হয়। আৰু এইখনৰ প্ৰাইচটো হ'ব 1,15,000, 1,15,000 হ'লে এখন গাড়ী আপোনালোকে ল'ব পাৰিব। নেক্সট চাব পাৰে আপাচি 164V, এখন এই হোৱাইট কালাৰত আছে, এইখন ব্লেক কালাৰত আছে। এইখন 2023 মডেল হয়, দুখনেই 2023 মডেল আছে, 2023 মডেল। আৰু এইকেইখন 1,00,000কে আহিব, 1,00,000কে, 1,00,000কে 2023 মডেল আপাচি 164V যদি কাৰোবাক লাগে, কালাৰ ভেৰাইটি পাই যাব, হোৱাইট কালাৰ আছে, ব্লেক আছে, ব্লু আছে, ৰেড আছে, যেনেকে লাগে পাই যাব। তাতে আৰু এখন আছে, এখন আপোনাৰ 2024 হয় আৰু এইখন 4,000 কিলোমিটাৰ চলা। এইখনৰ প্ৰাইচটো হ'ব 1,10,000 টকা। 24 মডেল যদি আপাচি কাৰোবাক লাগে, মানে এই দুখন আপোনালোকৰ 23 মডেল আছিলে দুখনে, আৰু এইখন হৈ গ'ল 24। তো 23 মডেল কেইখন 1,00,000কে আহিব আৰু 24খন আহিব 1,10,000 টকা। তো যদি অতি সোনকালে আমাৰ ডিলাৰ ভিজিট কৰক যদি ল'ব বিচাৰে। নেক্সট মই দেখাইছোঁ আপোনালোকক এখন আপাচি RR310, এইখনৰ 2023 মডেল হয়, কিলোমিটাৰ 4,000 ৰানিং আছে, শ্বৰুম কণ্ডিশ্যন স্ক্ৰেচলেছ গাড়ী হয়। আৰু এইখন যদি আপোনাক ল'ব বিচাৰে এইচ মটৰ্ছৰ প্ৰাইচটো আহিব 2,20,000, 2,20,000 টকা হ'লে হাণ্টাৰ 2023 মডেল, 12,000 কিলোমিটাৰ ৰানিং আছে, 2023 মডেল ব্লু কালাৰৰ হাণ্টাৰ। আৰু এইখনৰ প্ৰাইচটো আমি কৈছোঁ 1,58,000, 1,58,000 টকা হ'লে এইখন গাড়ী আপোনালোকে ল'ব পাৰিব। নেক্সট মই দেখাইছোঁ এখন হিমালয়ান, 2022 BS6 মডেল হিমালয়ান, আৰু এইখনৰ কিলোমিটাৰ চলিছে 28,000, আগৰ পিছৰ টায়াৰ দুটা নতুন লাগি আছে। আৰু এইখনৰ প্ৰাইচটো আহিব আপোনাৰ 1,70,000। নেক্সট মই দেখাইছোঁ আপোনালোকক TVS ৰনিৰ এখন 2023 গাড়ী হয়, ব্লু কালাৰৰ, বহুত ধুনীয়া হৈ আছে কণ্ডিশ্যন। আৰু এইখনৰ প্ৰাইচটো আহিব 1,16,000, 1,16,000। আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ, লাষ্ট দুখন MT মই দেখাই দিছোঁ। এখন চাব পাৰে 2023 আপোনাৰ জানুৱাৰী মাহৰ গাড়ী, 11,000 কিলোমিটাৰ ৰানিং আছে, 11,000। আৰু চাওক গেটআপ চাওক, MT বহুত ধুনীয়া কণ্ডিশ্যনত আছে। এইখনৰ প্ৰাইচটো আহিব 1,58,000, 2023 গাড়ী। নেক্সট এইখন ব্লেকত আছে, 2024 গাড়ী, 2024 মডেল, কিলোমিটাৰ চলিছে 10,000 আৰু এইখনৰ প্ৰাইচটো আহিব 1,67,000। তো এইখিনি ভিডিঅ'ত মই আজিয়ে দেখালোঁ, ইয়াতকে নেক্সট ভিডিঅ'ত দেখাম, আৰু ষ্টক বহুতো আছে, ভিডিঅ'টো বেছি দীঘল নকৰোঁ। তো বন্ধুসকল আজি ভিডিঅ'ত মই এইখিনিয়ে দেখালোঁ, নেক্সট ভিডিঅ'ত আকৌ দেখাম। ফুল ষ্টক দেখুওৱা নাই, কেইখনমান মই চাই চিলেক্ট কৰি দেখাইছোঁ। তো যদি ইয়াৰ ভিতৰত কোনোবাই গাড়ী ল'ব বিচাৰে পৰা আমাৰ লগত যোগাযোগ কৰিব। স্ক্ৰীণত মই মোবাইল নম্বৰটো দি দিম, ডেছক্ৰিপশ্যনতো মোবাইল নম্বৰ দি দিম, এড্ৰেছটো কৈ দিছোঁ। এড্ৰেছটো হৈছে আমাৰ খ্ৰীষ্টানবস্তি GMC ওচৰত, গুৱাহাটী, নিয়াৰ ইগনো বা নিয়াৰ পাছপৰ্ট সেৱা কেন্দ্ৰ। আপোনাৰ গুগলত এইচ মটৰ্ছ টাইপ কৰিব, লোকেশ্যন পাই যাব। আৰু কলিং টাইমটো মই কৈ দিছোঁ, ৰাতিপুৱা 10:30 পৰা আপোনালোকে গধূলি 6টা বজাত যিটো ফোন কৰিলে মোৰ সুবিধা হয়। বহুত ৰাতিপুৱা কৰিলেও বা দেৰিকৈ কৰিলেও অসুবিধা, এই টাইমটো মানে বহুত ভাল অফিচিয়েল টাইম আৰু। তো সেইখিনিয়ে কথা। আৰু ফাইনেন্স ফেচিলিটি এভেইলেবল আছে, ফাইনেন্স কৰিব পাৰে আপোনালোকে। আৰু এটা অফাৰখিনি মই কৈ দিছোঁ, কি অফাৰ আছে আমাৰ অফাৰ আছে আপোনালোকৰ 1,00,000ৰ তলত যদি আপোনালোকে যিকোনো গাড়ী লয়, এটা হেলমেট আৰু 5 লিটাৰ তেল আপোনালোকে পাব। লগতে যদি আপোনালোকে কেছত লয় 1,00,000ৰ তলৰ গাড়ী, তেতিয়াহ'লে আপোনাক কেছ ডিছকাউণ্ট 3,000 পাব। ঠিক আছে। আৰু ডকুমেণ্টছ মই কৈ দিছোঁ, ডকুমেণ্ট চাৰ্জেছ এক্সট্ৰা, এইটো মই আগতেও কৈ দিছোঁ। ভিডিঅ'ৰ গাড়ীৰ দামৰ লগত ডকুমেণ্ট চাৰ্জেছটো ছেম নহয়, বেলেগ বেলেগ হয়। তো অফাৰটো এইটোৱে, 1,00,000ৰ তলৰ গাড়ী ল'লে 3,000 কেছ ডিছকাউণ্ট, লগত এটা হেলমেট আৰু 5 লিটাৰ তেল। আৰু যদি 1,00,000ৰ ওপৰত গাড়ী লয়, তেতিয়াহ'লে আপোনালোকে পাব দুটা হেলমেট পাব, তাৰপিছত 5 লিটাৰ তেল পাব, আৰু কেছ ডিছকাউণ্ট 5,000 পাব যদি কেছত লয়। আৰু ফাইনেন্সত ল'লে আপোনালোকে কেছ ডিছকাউণ্টটো নাপায়। তো ভিডিঅ'টো
আমাৰ যদি চাই ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ এইচ মটৰ্ছৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে আমাৰ এইচ মটৰ্ছৰ পেজটো ফ'ল' কৰি দিব তো নেক্সট পুনৰ আৰু এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ টাটা বাই বাই থেংক ইউ